চাকৰি নোপোৱাৰ বাবে মই বাধ্যত পৰি 4জনী মহিলাৰ চৰ্তটো মানি লৈছিলোঁ। তেওঁলোকে এজনী এজনীকৈ মোৰ লগত তেওঁলোকৰ প্ৰয়োজন পূৰণ কৰিব। তাৰ বিনিময়ত তেওঁলোকে মোক বহুত টকাও দিব, যাৰ ফলত মোৰ ঘৰৰ পৰিস্থিতি যথেষ্টখিনি ভাল হৈ পৰিল। কিন্তু সেয়া মোৰ লগত প্ৰথমবাৰৰ বাবে হৈছিল। সেইকাৰণে মোৰ অৱস্থাটো বহুত বেয়া হৈ গৈছিল। এতিয়া মোৰ ওচৰত আৰু একেবাৰে শক্তি নোহোৱা হৈ গৈছিল। তেতিয়াই তেওঁলোকৰ লগৰ সেই 4 নম্বৰ মহিলাগৰাকীয়ে কোঠাৰ ভিতৰলৈ সোমাই আহিল আৰু মোক দেখি তেওঁ যিমান টকা বিচাৰোঁ সিমান দিবলৈ ৰাজি হৈ গৈছিল। কিন্তু মোৰ গাত এতিয়া একেবাৰে শক্তি নাছিল। কিন্তু তাৰ পিছতো মই বাধ্যত পৰি তেওঁলোকৰ কথাটোত মান্তি হৈ গ'লোঁ। কিন্তু সেই মহিলাগৰাকী দেখিবলৈ বহুত শক্তিশালী আছিল। তেওঁ গোটেই নিশা মোৰ চিঞৰ উলিয়াই দিছিল। তাই এতিয়া একেৰাহে মোৰ লগত। জীৱনৰ পৰিস্থিতিয়ে মানুহক এনেকুৱা বেয়া কাম কৰিবলৈ বাধ্য কৰায়, যি বিষয়ে মানুহে কেতিয়াও ভাবিবই নোৱাৰে। কেতিয়াবা কেতিয়াবা পৰিয়ালৰ প্ৰয়োজন পূৰণ কৰিবলৈ গৈ মানুহে প্ৰায় ভুল ৰাস্তাত চলিবলৈ ধৰে। মোৰ লগতো এনেকুৱাই হৈছিল। যেতিয়া মই মোৰ পৰিয়ালৰ প্ৰয়োজন পূৰণ কৰিবলৈ গৈ এনেকুৱা এটা পথত ভৰি দিছিলোঁ। মই ৰাতি 1 বজাত চহৰৰ এটা বহুত ডাঙৰ অট্টালিকাৰ কোঠা এটাৰ কোমল বিচনা এখনত শুই আছিলোঁ। কিন্তু সেই কোমল বিচনাখনো মোৰ বাবে বহুতেই কষ্ট হৈ গৈছিল। মোৰ গাত একেবাৰে শক্তি নাছিল। কিন্তু মই এইবোৰ মোৰ ইচ্ছামতে কৰা নাছিলোঁ। এইটো সময়ত না মোৰ পিন্ধি থকা কাপোৰৰ প্ৰতি ধ্যান আছিল, না মোৰ শৰীৰত উঠিবলগীয়া বিষৰ। এইটো সময়ত মোৰ এনেকুৱা অৱস্থা হৈ গৈছিল, যি মই শব্দৰে প্ৰকাশ কৰিবলৈ নোৱাৰোঁ। মই কেতিয়াও সপোনতো ভবা নাছিলোঁ যে মই জীৱনত কেতিয়াবা এনেকুৱা এটা কাম কৰিবলগীয়া হ'ব বুলি। এই নিশাটো মোৰ জীৱনৰ সকলোতকৈ ভয়ানক নিশা আছিল। কিন্তু মই এই কামৰ পৰা পিছুৱাইও আহিব নোৱাৰোঁ, কাৰণ মই তাৰ বাবদ 10 লাখ টকা পাম আৰু এই 10 লাখ টকা মোৰ বাবে বহুতেই প্ৰয়োজন আছিল। মোৰ দায়িত্ব আৰু পৰিয়ালৰ প্ৰয়োজনে মোক এই পথলৈ লৈ আহিছিল, য'ত মই এটা নিশাৰ ভিতৰত 4জনী মহিলাৰ লগত নিশা কটাইছিলোঁ। এতিয়া মোৰ বয়স হৈছিল মাত্ৰ 24 বছৰ। মই দেখিবলৈ ধুনীয়া আছিলোঁ যদিও শৰীৰ বহুত দুৰ্বল আছিল, কাৰণ মোৰ ঘৰত খোৱা বোৱাৰ বহুতেই অভাৱ আছিল। মোৰ ঘৰত খাবলৈ মাত্ৰ এসাঁজেই ভাত পাইছিলোঁ। ইফালে সেই 4জনী মহিলা ধুনীয়া আৰু বহুত স্বাস্থ্যৱান আছিল, যাৰ তুলনাত মই একোৱেই নাছিলোঁ। এতিয়া সেই মহিলা কেইজনীয়ে মাত্ৰ মোৰ লগত তেওঁলোকৰ প্ৰয়োজন পূৰণ কৰিবলৈ বিচাৰিছিল। সেয়া মোৰ জীৱনৰ প্ৰথম দিন আছিল, যেতিয়া মোক কোনো নাৰীয়ে স্পৰ্শ কৰিছিল। সেইটো সময়ত মই দীঘলকৈ এটা উশাহ লৈছিলোঁ। মই অলপ সময় বিচাৰিছিলোঁ। কিন্তু সেই মহিলা কেইজনীয়ে ক'বলৈ ধৰিলে যে আমাৰ লগত ইমান সময় নাই। সেই মহিলা কেইজনীৰ কথা শুনি মোৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। কিন্তু সেই 4জনী মহিলাৰ পিছত আৰু এজনী মহিলা আহিছিল। সেই মহিলাজনী সেই 4জনী মহিলাৰে বান্ধৱী আছিল। তেওঁ মোক দেখাৰ লগে লগে মোক আৰু বেছি টকা দিবলৈ ৰাজি হৈ গ'ল। ক'বলৈ ধৰিলে যে মই তোমাক সম্পূৰ্ণ 20 লাখ টকা দিম আজি নিশাৰ কাৰণে। ইমান টকাৰ কথা শুনি মই আচৰিত হৈ পৰিছিলোঁ। মই তৎক্ষণাত তেওঁৰ কথাত মান্তি হৈ গ'লোঁ। কিন্তু মোৰ শৰীৰত আৰু শক্তিয়েই নাছিল। মোৰ একেবাৰে সাহস হোৱা নাছিল। কিন্তু যেতিয়াই সেই 5 নম্বৰ মহিলাজনী কোঠালৈ আহিলে, তেতিয়া তেওঁ মোৰ গোটেই নিশা চিঞৰ উলিয়াই দিছিল। কাৰণ মোৰ নাম কিশোৰ। মোৰ বয়স প্ৰায় 24 বছৰ। মই মেট্ৰিক পাছ কৰাৰ পিছত আৰু পঢ়া শুনা কৰিব পৰা নাছিলোঁ। কিন্তু আজিৰ তাৰিখত মেট্ৰিক পাছ কৰাৰ কোনো মূল্যই নাছিল। এই কথাটোৰ অনুভৱ মোৰ তেতিয়া হ'ল, যেতিয়া মই কাম বিচাৰি ঘৰৰ পৰা ওলাই আহিছিলোঁ। কিন্তু এইটো সময়ত মোক এটা বহুত কামৰ প্ৰয়োজন আছিল, কাৰণ মোৰ দেউতাৰ হাৰ্টৰ ৰোগী আছিল, যাৰ বাবে তেওঁ ঘৰৰ বিচনাতে পৰি আছিল। দেউতাই যি উপাৰ্জন কৰিছিল সেয়া আমাৰ ঘৰৰ খোৱা বোৱাৰ নামতে খৰচ হৈ গৈছিল। জমাধন বুলিবলৈ ফুটা কৰি এটাও নাছিল। ঘৰত মোৰ মা দেউতাৰ লগতে মোৰ 3জনী ভনীও আছিল। এতিয়া তেওঁলোক সকলোৰে দায়িত্ব মোৰ ওপৰতে আহি পৰিছিল। মই এই সকলোবিলাকৰ দায়িত্ব কেনেকৈ ল'ব পাৰিম, এই কথাটোলৈ মই বহুত বেছি চিন্তিত হৈ পৰিছিলোঁ। মা দেউতাই বৰ কষ্টৰে মোক মেট্ৰিকলৈকে পঢ়ুৱাইছিল। কিন্তু মোৰ ভনীকেইজনীয়ে স্কুললৈকে যাবলৈ নাপালে। সেই কথাটোক লৈ মোৰ মনত বহুত দুখ থাকি গ'ল। সিহঁতেও যদি অলপ পঢ়া শুনা কৰিলেহেঁতেন, তেনেহ'লে হয়তো সিহঁতেও আজিৰ তাৰিখত ক'ৰবাত এটা ভাল কাম পালেহেঁতেন। কিন্তু আজিৰ তাৰিখত মেট্ৰিক পাছ কৰিলে কোনো লাভ নাই। এতিয়া মই বুজিব পাৰিছিলোঁ যে মোৰ দেউতাই কিমান কষ্ট কৰি দুবেলা দুসাঁজ আমাক যোগান ধৰি আহিছিল। আজি মই বুজিব পাৰিছোঁ যে টকা উপাৰ্জন কৰাটো কিমান কঠিন কাম বিচাৰি বিচাৰি যেতিয়া মই সন্ধিয়া ঘৰলৈ উভতি যাওঁ, তেতিয়া মোৰ মায়ে মোক সাহস দিছিলে যে সময় সকলো সোনকালে ঠিক কৰি দিব। তই বোপাই কেতিয়াও মাত্ৰ হাৰ নামানিবি।
কিন্তু সময় কেতিয়া ঠিক কৰিব সেয়া মই এতিয়ালৈকে একো বুজিবই পৰা নাছিলোঁ। কাৰণ ইফালে মোৰ দেউতাৰ দৰবৰ কাৰণে টকাৰ প্ৰয়োজন আছিল, আনফালে ঘৰৰ খৰচ, আৰু ইফালে ভনীকেইজনীৰ বিয়া পাতিবলৈও লাগিব। এতিয়া এই সকলোবোৰ দায়িত্ব মোৰ ওপৰতে আহি পৰিছিল। যেতিয়া দেউতাই কাম কৰি আমাক খুৱাই আহিছিল তেতিয়া এই সকলোবোৰ চিন্তা মোৰ মনত একেবাৰে অহাই নাছিল। কিন্তু এতিয়া মোৰ এনেকুৱা লাগিবলৈ ধৰিছিল যে খোজে খোজে মোৰ সমস্যা বাঢ়িবলৈ গৈ আছে, য'ৰ পৰা মুক্তি পোৱাটো মোৰ বাবে বহুতেই কঠিন কাম আছিল। আমাৰ সম্পৰ্কীয় লোকসকলেও এই ক্ষেত্ৰত আমাক কেতিয়াও সহায় কৰা নাছিল। তেওঁলোকে জানিছিল যে আমাৰ ঘৰৰ পৰিস্থিতি কেনেকুৱা আছে। কিন্তু এই আজিৰ পৃথিৱীখন বহুতে স্বাৰ্থপৰ হৈ গৈছিল। আজিৰ তাৰিখত কোনেও কাৰো দুখৰ সময়ত ওচৰত থিয় নহয়। এতিয়া উপায়বিহীন হৈ মই কাম বিচাৰি ঘৰৰ পৰা ওলাই আহিছিলোঁ। এতিয়া মই বুজি পাই গৈছিলোঁ যে কাম এটা বিচাৰি পোৱা কিমান কষ্টকৰ। এতিয়া মই কোনো কোম্পানীত কাম বিচাৰি পোৱা নাছিলোঁ। মই এজন স্বাস্থ্যৱান ডেকা ল'ৰা আছিলোঁ, কিন্তু মোৰ সাজপাৰৰ অৱস্থা এনেকুৱা আছিল যে মানুহে মোক দেখি ভিক্ষাৰী বুলি ভাবিছিল। মই এতিয়া বহুত দিনলৈকে একেযোৰ কাপোৰকে পিন্ধি আছিলোঁ। সেই তেতিয়াই মোৰ এজন বন্ধুৱে গাঁৱলৈ আহিছিল। সি চহৰত চাকৰি কৰিছিল। মই তাক মোৰ ঘৰৰ পৰিস্থিতিৰ কথাটো ক'লোঁ। সি মোৰ অৱস্থাটো দেখি বহুত দুখ প্ৰকাশ কৰিছিল। তেতিয়া সি ক'লে যে তই এটা কাম কৰিবলৈ পাৰ, হুক্কা পাৰ্লাৰত ৱেটাৰৰ কাম কৰিবলৈ পাৰ। ময়ো তাতেই কাম কৰোঁ, তাত যথেষ্ট উপাৰ্জন আছে। এতিয়া মোৰ বন্ধুৰ কথাটো শুনি মোৰ বহুত ভাল লাগি গৈছিল, কাৰণ মোৰ পঢ়া শুনা বেছি নোহোৱাৰ বাবে বেলেগ কাম পাবলৈ বহুত সমস্যা হৈছিল। মোৰ কাৰণে এটা অলপ উপাৰ্জন হোৱা কামৰ বহুত প্ৰয়োজন আছিল। সেইকাৰণে ঘৰৰ মানুহক কৈ মই পিছদিনাই মোৰ বন্ধুৰ লগত চহৰলৈ বুলি ৰাওনা হ'লোঁ। চহৰৰ ভিৰ দেখি মোৰ বহুত ভয় লাগিছিল। চহৰ পাই মই মোৰ বন্ধুৰ লগত হুক্কা পাৰ্লাৰলৈ গৈছিলোঁ, আৰু তাতেই মোক ৱেটাৰৰ কামত লগাই দিছিল। তালৈ এতিয়া অসংখ্য ল'ৰা ছোৱালী আৰু বোৱাৰীবিলাক আহিছিল। তেওঁলোকে এতিয়া তাত হুক্কা খাই পইচাবিলাক এনেই উৰুৱাই দিছিল। মই কেতিয়াবা ভাবোঁ যে ঈশ্বৰে তেওঁলোকক ইমানেই টকা দিছে যে তেওঁলোকে এনেও টকা উৰুৱাবলৈ পাৰিছে, আৰু আনফালে আমাক ইমানখিনিও টকা দিয়া নাছিল যে আমি দুবেলা দুসাঁজ ভালকৈ খাবলৈ পাৰিম। আচলতে ঈশ্বৰে আমাৰ দৰে দুখীয়া মানুহৰ লগত কিয় এনেকুৱা অন্যায় কৰি থাকে আমি একেবাৰে ভাবিবই নোৱাৰোঁ। এতিয়া এইবিলাক কথা ভাবিয়েই মোৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। কিন্তু মই মোৰ এই দুখ কাৰো আগতে ভাগ কৰিবলৈ নোৱাৰোঁ। হুক্কা পাৰ্লাৰৰ মালিকে মোক আগতেই কৈ দিছিল যে মই ভাল কাপোৰ কানি পিন্ধি ফিটফাট হৈ থাকিব লাগিব, নিজকে হেণ্ডচাম কৰি ৰাখিব লাগিব, কাৰণ ইয়ালৈ বেছিভাগ ছোৱালী আৰু বোৱাৰীবিলাক আহিছিল। তুমি তেওঁলোকক ইমপ্ৰেছ কৰিবলৈ পাৰিব লাগিব। এতিয়া পাৰ্লাৰৰ মালিকৰ কথাবিলাক শুনি মোৰ বহুত খং উঠি গৈছিল যে মই ইয়াত কোনো ফেশ্বন শ্ব'লৈ অহা নাই যে মই মহিলাবিলাকক ইমপ্ৰেছ কৰি থাকিম। যিয়েই নহওক মোৰনো কি, মই মোৰ কামত মনোযোগ দিছিলোঁ। কিন্তু যেতিয়াই তালৈ মহিলাবিলাক আহিছিল তেতিয়া তেওঁলোকে মোৰ ফালে গভীৰ চাৱনিৰে চাইছিল। মই দেখিবলৈ বহুত ধুনীয়া আছিলোঁ, সেইকাৰণে তেওঁলোকে মোক বহুত অদ্ভুত ধৰণৰ ইংগিত দিছিল। মই প্ৰায় তেওঁলোকৰ ইংগিতত এতিয়া মিচিকাই হাঁহিবলগীয়া হৈছিল, আৰু লগতে তেওঁলোকক সুধিবলগীয়া হৈছিল যে তেওঁলোকৰ কিবা বস্তুৰ প্ৰয়োজন আছিল নেকি বুলি। হুক্কা পাৰ্লাৰত মোৰ দৰমহা মাহিলী 8,000 টকা আছিল, কাৰণ মোৰ মালিকে কৈছিল যে যেতিয়া মই কামটো লাহে লাহে শিকি ল'ম তেতিয়া তেওঁ মোৰ দৰমহা আৰু বঢ়াই দিব। মোৰ কাৰণে 8,000 টকাও বহুত আছিল। সেইকাৰণে মই মনে মনে তেওঁৰ কথাত মান্তি হৈ কামবিলাক কৰিবলৈ ধৰিছিলোঁ। কেতিয়াবা কেতিয়াবা মই মিচিকাই হাঁহিবলৈ অশান্তি পাইছিলোঁ। কেতিয়াবা মোৰ এনেকুৱা লাগিছিল যে মই এই কামটো এৰি ক'ৰবাত দূৰলৈ গুচি যাওঁ। কিন্তু কথা এটা আছে যে বোকাটোৰ মানুহৰ দ্বাৰা যিকোনো কামেই কৰাব পাৰি, সেয়া মোৰ লগতো হৈ আহিছিল। এদিন ৰাতি কাম শেষ কৰি যেতিয়া মোৰ বন্ধুৰ কোঠা পালোগৈ তেতিয়া মোলৈ মাৰ ফোন আহিবলৈ ধৰিছিল। মই এতিয়া অনুভৱ কৰিছিলোঁ যে মাৰ মাতষাৰ বহুত দুখত ওলাই আহিছিল। মা এতিয়া সেই সময়ত বহুত কান্দি আছিল। তেতিয়া মই মাক সুধিলোঁ যে মা কিয় কান্দি আছা তুমি? তেতিয়া মায়ে কৈছিল যে ৰেচন দোকানৰ মালিকে আজি বহুত কথা শুনাইছিল মোক, কাৰণ 2 মাহৰ পৰা দোকানৰ বাকী দিয়া হোৱা নাছিল, আৰু দোকানীয়ে কৈছিল যে এসপ্তাহৰ ভিতৰত যদি দোকানৰ বাকীখিনি নিদিওঁ তেনেহ'লে দোকানীয়ে আমাক বস্তু দিয়া বন্ধ কৰি দিব। মাৰ কথাষাৰ শুনাৰ লগে লগে মই বহুত চিন্তিত হৈ পৰিছিলোঁ, কাৰণ মই এতিয়া কাম কৰা সম্পূৰ্ণ এমাহ হোৱাই নাছিল। ঘৰৰ পৰিস্থিতি দেখি মই আৰু বেছি মনোযোগেৰে কাম কৰিবলৈ লৈছিলোঁ, কাৰণ যাতে মালিকে মোৰ কামত সুখী হৈ মোক এডভান্স অলপ টকা দিয়ে। মই সেই সময়ত মাক কৈছিলোঁ যে তুমি একেবাৰে চিন্তা নকৰিবা, মই সোনকালে কিবা এটা ব্যৱস্থা কৰিম। তেতিয়া মায়ে মোক সুধিছিল যে তই কি কাম কৰ আৰু ক'ত আছ?
কিন্তু মই মাক এই কথাটো একেবাৰে ক'বলৈ বিচৰা নাছিলোঁ যে মই এখন হুক্কা পাৰ্লাৰত কাম কৰোঁ বুলি। সেইকাৰণে মই মাক কৈছিলোঁ যে মই এটা ভাল কোম্পানীত কাম কৰি আছোঁ আৰু দৰমহাও বহুত ভাল দিব বুলি কৈছে তেওঁলোকে। মাত্ৰ মই সদায় ইয়াতে থাকিব লাগিব। কেতিয়াবা কেতিয়াবা মই তোমালোকক লগ কৰিবলৈ গাঁৱলৈ যাম। সেই কথাটোৰ পৰা মায়ে তেতিয়া বহুত সুখী হৈ পৰিছিল। মই এতিয়া ভাবিবলৈ ধৰিলোঁ যে মই কালিয়ে মালিকক লগ কৰি মোৰ দৰমহাৰ অলপ টকা এডভান্স ল'ব লাগিব। মোৰ কামৰ সময় আছিল সন্ধিয়া 4 বজাৰ পৰা ৰাতি 2 বজালৈ। মোৰ কামৰ সময়টোৰ বিষয়ে মই মাক জনোৱা নাছিলোঁ, কাৰণ মই এই কথাটো জানিছিলোঁ যে মায়ে এই কথাটো শুনিলে আচৰিত হৈ পৰিব। পিছদিনা যেতিয়া মই কামলৈ গ'লোঁ, তেতিয়া মই মালিকৰ লগত কথা পাতিলোঁ আৰু ক'লোঁ যে মোক অলপ টকা এডভান্স দিয়ক। মোৰ কথাটো শুনাৰ লগে লগে মালিকে উৎসৱ খাই উঠিল। তেওঁ মোক ক'বলৈ ধৰিলে, এতিয়া তুমি কাম কৰা 10 দিনেই হোৱা নাই আৰু তুমি এডভান্স বিচাৰিবলৈ ধৰিছা। তুমি অলপো পইচা নোপোৱা। তুমি যদি এতিয়া ইয়াত কাম কৰিবলৈ বিচাৰা তেনেহ'লে কৰিবলৈ পাৰা, আৰু যদি কৰিবলৈ মন নাই তেনেহ'লে ওলাই যাবলৈ পাৰা। ইয়াতে তোমাতকৈ বহুত দিন আগৰে পৰা বহুত ল'ৰাই কাম কৰি আছে, কিন্তু কোনেও আজিলৈকে এডভান্স বিচৰাই নাই। এনেকৈ কৈ তেওঁ তাৰ পৰা গুচি গৈছিল। চাবলৈ গ'লে তেওঁৰ কথাটো ঠিকেই আছিল। মোৰতো 2 দিনমানহে হৈছিল মাত্ৰ কাম কৰা। এতিয়া মোৰ চকুৰ পৰা এইবিলাক কথা ভাবি চকু পানী বৈ আহিছিল। এতিয়া মই ভাবিছিলোঁ ক'লৈ যাওঁ, কি কৰোঁ। ইফালে দোকানৰ পইচা দিয়াও বহুত দৰকাৰী আছিল। পইচা নিদিলে তেওঁলোকেনো খাব কি? দেউতাৰ বাবে ইতিমধ্যে দৰৱো আনিবলগীয়া হৈছিল। এতিয়া এনেকুৱা লাগিছিল যেন মোৰ মূৰৰ ওপৰত পাহাৰ এখন আহি খহি পৰিছিল। তেতিয়াই অলপ দূৰৈৰ পৰা মহিলা কেইজনীমানে মোলৈ চাই আছিল। মোৰ ফালে চাই চাই তেওঁলোকে নিজৰ ভিতৰতে কিবা কথা পাতি আছিল। তেতিয়াই তেওঁলোকে মোক তেওঁলোকৰ ওচৰলৈ মাতিলে আৰু কিবা কিবি অৰ্ডাৰ দিলে। তেতিয়া তেওঁলোকে ক'বলৈ ধৰিলে যে আমি শুনিবলৈ পাইছোঁ তোমাৰ বহুত টকাৰ প্ৰয়োজন আছে। তেতিয়া মই ক'লোঁ যে হয় মেডাম। তেতিয়া তাৰ এজনী মহিলাই ক'লে, মই তোমাক কাম দিবলৈ পাৰিম, তুমি কি সেই কামটো কৰিবলৈ পাৰিবা? মই ক'লোঁ যে মই টকাৰ কাৰণে যিকোনো কামেই কৰিবলৈ সাজু আছোঁ। এতিয়া মাত্ৰ মোৰ টকাৰ বহুত প্ৰয়োজন আছে। সেই মহিলাগৰাকীয়ে মোক ক'বলৈ ধৰিলে, তুমি দেখিবলৈ বহুত হেণ্ডছম, তোমাক আমাৰ পচন্দ হৈছে। যদি তুমি আমাক গোটেই নিশা সুখী কৰি তোলা তেনেহ'লে আমি তোমাক সম্পূৰ্ণ 5 লাখ টকা দিম। চোৱা, আমাৰ টকাৰ কোনো অভাৱ নাই। আমি আমাৰ টকাবিলাক সদায় এনেকৈ উৰুৱাই থাকোঁ। তোমাৰ টকাৰ প্ৰয়োজন কাৰণেই আমি তোমাক এই অফাৰটো দিলোঁ। বাকী তোমাৰ ইচ্ছা, কাৰণ ইমানখিনি টকা তুমি ক'তো কাম কৰি উপাৰ্জন কৰিবলৈ নোৱাৰা। সেই মহিলাকেইজনীৰ কথা শুনি এতিয়া মই বিপাঙত পৰিছিলোঁ। মোৰ টকাৰ বহুত প্ৰয়োজন আছিল, যদিও মই এই কাম কৰিবলৈ বিচৰা নাছিলোঁ। তেতিয়াই সেই মহিলাজনীয়ে মোক ক'বলৈ ধৰিলে যে এয়া মোৰ কাৰ্ডটো লোৱা, আৰু কালিলৈ তুমি মোক ফোন কৰি তোমাৰ কথাটো জনাবা। মই এতিয়া সেই কাৰ্ডখন ল'বলৈ বিচৰা নাছিলোঁ, কিন্তু সেই মহিলাজনীয়ে সেই কাৰ্ডখন মোৰ শ্বাৰ্টৰ ওপৰৰ পকেটত ভৰাই দিলে। মোৰ কপালত ঘাম বিৰিঙি উঠিছিল। মই আকৌ মোৰ ঠাইলৈ আহি থিয় হৈ গৈছিলোঁ। মোৰ মগজুত নানা ধৰণৰ কথাবিলাকে আমনি কৰিবলৈ ধৰিছিল। মই ভাবি লৈছিলোঁ যে মই এই কামটো কোনোপধ্যেই নকৰোঁ, লাগিলে যিয়েই নহওক কিয়। এতিয়া ৰাতি মই মোৰ কাম শেষ কৰি কোঠালৈ উভতি আহিছিলোঁ। মই পিছদিনা দুপৰীয়া মালৈ ফোন কৰিলোঁ। মই তেওঁৰ খবৰ ল'বলৈ বিচাৰিছিলোঁ। তেতিয়া মায়ে মোক এনেকুৱা এটা খবৰ শুনালে, যিটো শুনি মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হ'ল। মায়ে ক'লে যে ৰাতিটোৰ দেউতাৰ গাটো বহুতেই বেয়া হৈ গৈছিল। আমি লগে লগে এজন ডাক্তৰক মাতিবলগীয়া হ'ল। ডাক্তৰে কৈছিল যে তোমাৰ দেউতাই বহুত চিন্তা কৰি থাকে, সেইবাবে তেওঁৰ কেতিয়াবা হাৰ্ট ফেইল হ'বলৈ পাৰে। ডাক্তৰৰ কথাটো শুনি মই ভয়তে তেওঁক ইমাৰ্জেঞ্চি হস্পিটেলত এডমিট কৰিবলগীয়া হ'ল। ডাক্তৰে ক'লে যে এতিয়া তেওঁক কেইদিনমান হস্পিটেলতে ৰাখিব লাগিব। এতিয়া আমাৰ ওচৰত হস্পিটেলৰ ফিজ দিবলৈও একেবাৰে টকা নাই। মই ডাক্তৰক সময় বিচাৰিছিলোঁ আৰু ক'লোঁ যে মই অতি সোনকালেই টকাৰ যোগাৰ কৰিম। মাৰ কথাটো শুনি এতিয়া মোৰ অন্তৰত বহুত আঘাত লাগিছিল। সঁচাকৈয়ে ভাগ্য যেতিয়া বেয়া হয়, তেতিয়া সকলো ফালৰ পৰাই বেয়া হ'বলৈ ধৰে। মোৰ লগতো ঠিক তেনেকুৱাই হৈ আছিল। এফালে দোকানৰ বাকী আৰু আনফালে হস্পিটেলৰ ফিজ। এতিয়া দুয়োটাৰে দায়িত্ব মোৰ ওপৰতে আহি পৰিছিল। হুক্কা পাৰ্লাৰৰ মালিকেও মোক এডভান্স টকা দিয়া নাছিল। এতিয়া মই টকা ক'ৰ পৰা লওঁ? ইফালে মই মোৰ এই পৰিস্থিতিৰ কথা মই মাক একেবাৰে ক'বলৈ বিচৰা নাছিলোঁ। মই মাক ক'লোঁ যে তুমি একেবাৰে চিন্তা নকৰিবা, মই সোনকালেই টকাৰ যোগাৰ কৰিম। এনেকৈ কৈ মই ফোনটো কাটি দিলোঁ। এতিয়া গোটেই নিশা মই ভাবিবলৈ ধৰিলোঁ যে এতিয়া মই কি কৰিম। তেতিয়াই মোৰ মনলৈ সেই মহিলাজনীৰ কথা আহিলে, যিয়ে মোক এটা কাৰ্ড দিছিল।
মই লগে লগে সেই কাৰ্ডখন উলিয়ালোঁ। মোৰ হাতত তাৰ বাহিৰে আৰু একোৱেই বিকল্প নাছিল। এতিয়া সদায় চিন্তা কৰি কৰি মোৰ স্বাস্থ্য বেয়া ফাললৈ ঢাল মেলিছিল। মোৰ খোৱা বোৱা একেবাৰে কমি গৈছিল। মোৰ সকলো সময়তে মোৰ পৰিয়ালৰ কথাই মনলৈ আহি থাকিছিল। মই লগে লগে সেই নম্বৰটোলৈ ফোন লগালোঁ। তেতিয়াই সেই মহিলাজনীৰ মিঠা কণ্ঠ এটা ভাহি আহিছিল। তেওঁ ক'বলৈ ধৰিলে, মই জানিছিলোঁ যে তুমি নিশ্চয় ফোন কৰিবা। মই জানিছিলোঁ যে ইমান ডাঙৰ এটা অফাৰনো কোনে ৰিজেক্ট কৰিবলৈ বিচাৰিব। মই তোমাক যিমান কৈছিলোঁ তাতোতকৈ বেছি পইচা তোমাক মই দিম। তেতিয়া তেওঁ মোক এটা ঠিকনা ক'লে আৰু ক'লে যে তুমি এই ঠিকনাটোলৈ গুচি আহিবা। মই আজি মালিককো কৈছিলোঁ যে মই আজি কামৰ পৰা ছুটি ল'ব বিচাৰিছোঁ। মোৰ আজি একেবাৰে গাটো ভাল নহয়। মই মালিকক বাহানা বনাই সেই মহিলা কেইজনীৰ ওচৰলৈ গুচি গ'লোঁ, যাক মই এতিয়া গোটেই ৰাতিটো সুখী কৰিব লাগিব। যেতিয়া মই তেওঁলোকৰ ফ্লেটৰ ভিতৰত সোমালোঁ, তেতিয়া সেই 4জনী মহিলা আনন্দতে নাচি উঠিছিল। ক'বলৈ ধৰিলে যে আমি তোমাৰ বাবে অপেক্ষা কৰি আছিলোঁ। তেওঁলোকে মোক ভিতৰৰ এটা ডাঙৰ কোঠালৈ লৈ গ'ল আৰু মোক তাত পিন্ধিবলৈ বেলেগ কাপোৰ দিলে। মোৰ এতিয়া এইবিলাক দেখি একেবাৰে সাহস হোৱা নাছিল। কিন্তু এতিয়া মই এই সকলোবিলাক মোৰ পৰিয়ালৰ কাৰণে কৰিবলৈ বাধ্য হৈ পৰিছিলোঁ। কথাবিলাক ভাবি ভাবি এতিয়া চকুৰ পৰা চকু পানী নিগৰি আহিছিল। মই এতিয়া দুখ মনেৰে বিচনাখনত বাগৰি দিলোঁ। তাৰপিছত এজনী এজনীকৈ তেওঁলোকে কোঠাটোৰ ভিতৰলৈ আহি নিজৰ কামনা পূৰণ কৰিছিল। মোৰ স্বাস্থ্য আগৰ তুলনাত বহুত বেয়া হৈ গৈছিল। জীৱনত প্ৰথমবাৰ কোনো নাৰীয়ে মোক স্পৰ্শ কৰিছিল। একেটা নিশাতে 4জনী মহিলাক সুখী কৰাৰ বাবে মোৰ অৱস্থা বহুত বেয়া হৈ গৈছিল। মোৰ এইবিলাকৰ প্ৰতি আগ্ৰহ একেবাৰে নাছিল। মই মাত্ৰ মোৰ পৰিয়ালৰ কাৰণে এইবিলাক কৰি আছিলোঁ। মইতো আজিলৈকে কোনো এজনী ছোৱালীক চকু উঠাইও চোৱা নাছিলোঁ। কিন্তু অভাৱে মানুহক যিকোনো কামেই কৰাবলৈ পাৰে, সেয়া মই আজি অনুভৱ কৰিছিলোঁ। মোৰ চকুৰ পৰা বাৰে বাৰে চকু পানী বৈ আহিছিল। মই এতিয়া অলপ সময় বিচাৰিছিলোঁ তেওঁলোকৰ পৰা। কিন্তু সেই মহিলা কেইজনীয়ে মোক ক'বলৈ ধৰিলে যে আমাৰ ওচৰত সময় একেবাৰে নাই। আমাৰ হাজবেণ্ডবিলাকে বাহিৰত গৈ নিজৰ প্ৰয়োজন পূৰণ কৰে আৰু আমাৰ লগত কোনো সম্পৰ্কই নাৰাখে। সেইকাৰণেহে আমি তোমাৰ দৰে ল'ৰাবিলাকক টকা দি আমাৰ প্ৰয়োজন পূৰণ কৰোঁ। আৰু আমি তোমাক ইমান টকা দিছোঁ, যিহেতু সেই তুমি ইমানখিনি সহ্য কৰিবই লাগিব। সেই মহিলা কেইজনীৰ কথা শুনি মই মৌন হৈ পৰিছিলোঁ। মোৰ চকুৰ সন্মুখত মাত্ৰ মোৰ পৰিয়ালৰ ছবিটো ভাহি আহিছিল। মই এতিয়া মাত্ৰ অলপ সময় আৰু সেই কষ্ট সহ্য কৰিব লাগিব। আৰু এনেকৈ তাৰ পিছতেই মোৰ পৰিয়ালৰ মানুহৰ জীৱনটো সলনি হৈ যাব। মই তেওঁলোকৰ প্ৰতিটো প্ৰয়োজন পূৰণ কৰিবলৈ পাৰিম এতিয়া। কিন্তু ইয়াৰ পিছত মোৰ জীৱনটো সলনি হ'বলৈ গৈ আছিল। কাৰণ এতিয়া মোৰ অৱস্থা বহুত বেয়া হৈ গৈছিল। মোৰ গাত এতিয়া আৰু অলপো শক্তি আৰু সাহস নাছিল। মই এতিয়া একেবাৰে অচেতন হ'বলৈ ধৰিছিলোঁ। তেতিয়াই সেই মহিলা কেইজনীৰ আৰু এজনী বান্ধৱী আহিল। যেতিয়াই সেই মহিলাগৰাকীয়ে মোক দেখিলে, তেতিয়া তেওঁ একেবাৰে আচৰিত হৈ পৰিছিল। তেতিয়া সেই মহিলা কেইজনীয়ে তাইকো কৈছিল যে তুমিও গংগাত হাত ধুই লোৱা বুলি। সেই সময়টোত যেন মই মোৰ জীৱনৰ শেষ উশাহ লৈ আছিলোঁ, কাৰণ মোৰ এতিয়া উঠিবলৈ শক্তি নাছিল। তেতিয়াই সেই মহিলাজনী মোৰ ওপৰত অলপ দয়া জাগিল আৰু মোক লৈ চিধাই হস্পিটেললৈ লৈ গ'ল, কাৰণ তেওঁ বুজিব পাৰিছিল যে মোৰ এতিয়া উশাহ বন্ধ হ'বলৈ গৈ আছিল। তেওঁ মোক এনেকুৱা এখন হস্পিটেললৈ লৈ গ'ল য'ত তেওঁৰ চিনাকি ডাক্তৰ আছিল। তাৰপিছত মোক কেইবা ঘণ্টা ধৰি ICUত ৰখা হ'ল। লাহে লাহে মোৰ অৱস্থা ভাল হ'বলৈ ধৰিলে। মোৰ সম্পূৰ্ণ চেতনা আহিবলৈ এদিন লাগিছিল। যেতিয়া মোৰ চেতনা ঘূৰি আহিল, তেতিয়া মই সেই মহিলাগৰাকীক বিচাৰিবলৈ ধৰিছিল। সেই মহিলাজনী মোৰ ওচৰলৈ অহাৰ লগে লগে মই তেওঁক বহুত বহুত ধন্যবাদ জনাইছিলোঁ। তেতিয়াই সেই মহিলাজনীয়ে ক'লে যে সেই 4জনী মহিলা মোৰ বান্ধৱী আৰু মই জানো যে তেওঁলোকে নিজৰ প্ৰয়োজন পূৰণ কৰিবলৈ প্ৰায় ল'ৰাবিলাকক ব্যৱহাৰ কৰে। কিন্তু সেই সময়ত মই কিবা এটা কামত তেওঁলোকৰ ওচৰলৈ আহিছিলোঁ। তোমাৰ সেই অৱস্থাটো দেখি মই চাই থাকিবলৈ নোৱাৰিলোঁ। সেইকাৰণে মই তোমাক লগে লগে হস্পিটেললৈ লৈ আহিলোঁ। এতিয়া মই মহিলাজনীৰ কথা শুনি তেওঁৰ গাত মানুহৰ প্ৰতি মানৱতা দেখিবলৈ পালোঁ, যি বাকী কেইজনী মহিলাৰ গাত একেবাৰে নাছিল। সেই মহিলাজনীয়ে হস্পিটেলৰ সকলো বিল নিজেই পৰিশোধ কৰিছিল। শেষত তেওঁ মোক সুধিলে যে তুমি আচলতে এইবিলাক কিয় কৰিছিলা। মই তেওঁক মোৰ পৰিয়ালৰ পৰিস্থিতিৰ বিষয়ে ক'লোঁ। মই তেওঁক ক'লোঁ যে মোৰ দেউতা হস্পিটেলত ভৰ্তি হৈ আছে আৰু মোক বহুত পইচাৰ প্ৰয়োজন আছে। মই ঘৰৰ পৰিস্থিতি ঠিক কৰিবলৈ বহু ঠাইত কাম বিচাৰিছিলোঁ, কিন্তু মই ক'তো কাম পোৱা নাছিলোঁ। মই যিখন হুক্কা পাৰ্লাৰত কাম কৰিছিলোঁ তাতে মই এডভান্স টকা বিচাৰিছিলোঁ, কিন্তু মালিকে মোক সেই টকাও নিদিলে। তেতিয়াই মই সেই মহিলা কেইজনীক লগ পাইছিলোঁ আৰু তেওঁলোকে মোক তেওঁলোকৰ নম্বৰ দিলে আৰু টকাৰ বিষয়ে কৈছিল।
সেইটো সময়ত মোৰ ওচৰত আৰু কোনো ৰাস্তাই নাছিল। মই এতিয়া বাধ্য হৈ তেওঁলোকে কোৱা কথাটোকে মানিবলৈ ধৰিছিলোঁ। মোৰ কথা শুনি সেই মহিলাজনীৰ দুখ লাগিছিল। তেতিয়া মহিলাগৰাকী ক'বলৈ ধৰিছিল, টকা এনেকুৱা এটা বস্তু যিয়ে মানুহক যিকোনো পৰিস্থিতিৰ সৃষ্টি কৰাব পাৰে। তেতিয়াই সেই মহিলাজনীয়ে মোৰ হাতত এখন চেক দিলে আৰু লগতে ক'লে যে সেই চেকখন সেই বান্ধৱী কেইজনীয়ে তোমালৈ দিছে। চেকখনত সম্পূৰ্ণ 5 লাখ টকা আছিল। ইমান টকা দেখি এতিয়া মই একেবাৰে সুখী হৈ পৰিছিলোঁ। তেতিয়াই সেই মহিলাজনীয়ে মোক আৰু এটা কথা ক'লে যে তুমি আৰু ইয়াৰ পাছত এনেকুৱা কাম কেতিয়াও নকৰিবা। মোৰ এটা বহুত ডাঙৰ ফেক্টৰী আছে। যদি তুমি অলপ হিচাপ নিকাচৰ কামবিলাক শিকি লোৱা তেনেহ'লে তুমি তাত কাম কৰিবলৈ পাৰিবা। তুমি ভাল উপাৰ্জনো কৰিবলৈ পাৰিবা। মই তোমাক মাহত 30,000 টকা দিম, য'ত তুমি সন্মানেৰে কাম কৰিবলৈ পাৰিবা। মোৰো এতিয়া সেই মহিলাজনীৰ কথাটো ঠিকেই লাগিছিল আৰু ময়ো আকৌ সেই আগৰ কামবিলাক কৰিবলৈ বিচৰা নাছিলোঁ। মই এতিয়া সেই মহিলাজনীৰ পৰা কাৰ্ডখন ল'লোঁ আৰু তাৰপিছত মই মোৰ গাঁৱলৈ উভতি গৈছিলোঁ। গাঁৱলৈ গৈ মই মোৰ দেউতাৰ চিকিৎসা কৰালোঁ আৰু দোকানৰ মালিককো পইচাখিনি দিলোঁ। তাৰপিছত মই মাক ক'লোঁ যে তুমি একেবাৰে চিন্তা নকৰিবা, আমাৰ ঘৰৰ পৰিস্থিতি সোনকালে ঠিক হৈ যাব। দেউতাক হস্পিটেলৰ পৰা অনাৰ পিছত মই চিধাই সেই মহিলাজনীৰ ফেক্টৰীলৈ গুচি আহিলোঁ। এতিয়া মই দিনে ৰাতিয়ে তাত পৰিশ্ৰম কৰিবলৈ ধৰিলোঁ, যাৰ ফলত লাহে লাহে আমাৰ ঘৰৰ অৱস্থা একেবাৰে ভাল হৈ গৈছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।